ৰাজমিস্ত্ৰীৰ প্ৰশিক্ষণ, কোঠাৰ আৰু পাত্ৰ বা কেৰাহীৰ ব্যৱহাৰ, নিৰাপদে আৰু কাৰ্যক্ষমভাৱে মাটি কেনেকৈ তুলিব পাৰি শিকি লওঁ আহক। ইয়াত আমাৰ শ্ৰমিকজনে ভুল ধৰণে মাটি তুলিছে আৰু প্ৰশিক্ষকে তেওঁক শুদ্ধ পদ্ধতিটো বুজাইছে। নাই, তুমি যি কৰি আছা সেয়া ভুল। তেনেকৈ নকৰিবা। বেছিদিন এই কাম কৰি থাকিলে বিপদত পৰিব। কেনেকৈ কৰিব লাগে কওঁ। সদায় ওজন তুলি লোৱাৰ দৰে অলপ বেকা হৈ থাকিব। যদি আপুনি এনেকুৱা কাম কৰে তেন্তে এইটোৱেই সঠিক উপায়। ইয়াৰ ফলত এটা সময়ত অধিক বস্তু উঠাব। এতিয়া তুমি কৰা বহুত ভাল। এতিয়া শুদ্ধ। গতিকে আমাৰ পৰ্যবেক্ষণ আৰু সঠিক কৌশল কি? মাটিখিনি ওপৰলৈ তুলি ঢিলা কৰিবলৈ কোদালৰ হেণ্ডেল ব্যৱহাৰ কৰিব লাগে। অলপ পিছলৈ হেলান দি ভৰি দুখন ব্যৱহাৰ কৰি মাটি উঠাব লাগে, পিঠিখন নহয়। মাটিখিনি লাহে লাহে বা গাড়ী বা ট্ৰলিত ৰাখিব। এতিয়া আধুনিক পাত্ৰ এটা কেনেকৈ ব্যৱহাৰ কৰিব লাগে চাওঁ আহক। আপুনি আঘাত পাইছে নেকি? হেণ্ড গ্লোভছ নোহোৱাকৈ কাম কৰিলে এনেকুৱাই হ'ব। আমি সদায় হেণ্ড গ্লোভ পিন্ধি কাম কৰিব লগা হয় আৰু এই জঞ্জালত সোমাবলৈ আপুনি পুৰণি পদ্ধতিটো ব্যৱহাৰ কৰি আছে। আমাৰ হাতত এটা নতুন পদ্ধতি আছে। ব্যৱহাৰ কৰিলে হাতত কেতিয়াও আঘাত নাপাব। ঠিক আছে, সলনি কৰক। আমাৰ আধুনিক ব্যৱস্থাই সুবিধা আৰু সুৰক্ষা নিশ্চিত কৰে, কাৰণ সঠিক প্ৰযুক্তি, সঁজুলি আৰু সুৰক্ষা ব্যৱস্থাৰ সহায়ত আপুনি আপোনাৰ নিৰ্মাণ স্থানৰ অভিজ্ঞতাক ৰূপান্তৰিত কৰিব পাৰে। আপোনাৰ সুৰক্ষা আমাৰ বাবে সৰ্বোচ্চ গুৰুত্বপূৰ্ণ। শ্ৰমিকৰ বাবে সুৰক্ষাৰ ইউনিফৰ্ম। ইয়াত আমাৰ প্ৰশিক্ষকে শ্ৰমিকসকলক ছেফটি ইউনিফৰ্মৰ বিষয়ে কৈছে। যেতিয়াই আমি কোনো নিৰ্মাণ স্থানত কাম কৰোঁ তেতিয়াই আমি আমাৰ সুৰক্ষাৰ প্ৰতি যত্ন লোৱা উচিত। কামৰ সময়ত PPE কিট ব্যৱহাৰ কৰিব লাগে। PPE মানে ব্যক্তিগত সুৰক্ষা সঁজুলি। PPEত কি সঁজুলি আছে? নিৰাপত্তাৰক্ষীৰ হেলমেটৰ দৰে নিৰ্মাণ স্থানত কাম কৰাৰ সময়ত মূৰটো সুৰক্ষিত কৰিবলৈ হেলমেট পিন্ধাটো সদায় প্ৰয়োজনীয়। তাৰ পিছত আহে নাকৰ মাস্ক, য'ত বেছি ধূলি আৰু মলি থাকে। নাকৰ মাস্ক পিন্ধি কাম কৰিব লাগে। সুৰক্ষা চশমা। যদি আপুনি কোনো মেচিনত কাম কৰি আছে আৰু আপুনি অনুভৱ কৰে যে আপোনাৰ চকুত কিছুমান কণা উৰি সোমাব পাৰে, তেন্তে আপুনি সদায় চকুৰ সুৰক্ষাৰ বাবে সুৰক্ষা চশমা পিন্ধিব লাগে। কাৰণ প্লাগ আৰু মাফ আমাৰ কাণত শুনা ক্ষমতা আছে। আমি 90 ডেচিবেল পৰ্যন্ত শব্দ আৰামত শুনিব পাৰোঁ। সেইটো অতিক্ৰম কৰিলে সমস্যাৰ সৃষ্টি হ'ব পাৰে। কিন্তু এনে ঠাইত কাম কৰিব লগা হ'লে আমি নাকচ কৰিব নোৱাৰোঁ। সেইবাবে আমি এনে ঠাইত কাণৰ প্লাগ বা কাণৰ মাফ ব্যৱহাৰ কৰা উচিত। আঁঠুৰ পেড। বহি কাম কৰিব লগা হ'লে আঁঠুৰ সুৰক্ষাৰ বাবে আঁঠুৰ পেড পিন্ধিব লাগে। ৰিফ্লেক্টিভ জেকেট বা ছেফটি জেকেট। বৃহৎ এলেকাত কাম কৰি থাকোঁতে ৰিফ্লেক্টিভ জেকেট পিন্ধা ব্যক্তিক চিনাক্ত কৰাটো সহজ। হেণ্ড গ্লোভছ। হাতৰে কাম কৰাৰ সময়ত হাতৰ সুৰক্ষাৰ বাবে গ্লোভছ পিন্ধিব লাগে। ছেফটি বেল্ট। 2 মিটাৰতকৈ অধিক উচ্চতাৰ ঠাইত কাম কৰিবলৈ ছেফটি বেল্ট পিন্ধি নোলোৱাকৈ কাম কৰিব নালাগে। শ্লোডাৰ পেড। যদি আমি কান্ধত কোনো গধুৰ বস্তু এঠাইৰ পৰা আন এঠাইলৈ কঢ়িয়াই নিবলগীয়া হয় তেন্তে আমি কান্ধৰ সুৰক্ষাৰ বাবে শ্লোডাৰ পেড ব্যৱহাৰ কৰা উচিত। নিৰাপত্তাৰক্ষীৰ জোতা। এঠাইৰ পৰা আন ঠাইলৈ সামগ্ৰী কঢ়িয়াই নিয়াৰ সময়ত আমাৰ পৰা সামগ্ৰী পৰিলে ভৰি ৰক্ষাৰ বাবে সুৰক্ষা জোতা পিন্ধিব লাগে। ছেফটি টেপ। বহু ঠাইত মুকলি গাঁত থাকে। এনে ঠাইত নিৰাপত্তাৰ বাবে যাতে খোজ কঢ়াৰ সময়ত সেই গাঁতটোত কণীও নপৰে, সেই ঠাইখন ছেফটি টেপৰে চাৰিওফালে বৃত্ত এটা কৰি চিহ্নিত কৰিব পাৰি। গতিকে মনত ৰাখিব যে নিৰ্মাণস্থলীত আমাৰ সকলো সুৰক্ষা সঁজুলি থাকিব লাগে। মনত ৰাখিব, প্ৰতিজন শ্ৰমিকে সুৰক্ষাৰ ইউনিফৰ্ম পিন্ধিব লাগে যাতে তেওঁ নিজকে আৰু সহকৰ্মীসকলক ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰে। প্ৰশ্ন উত্তৰৰ জৰিয়তে আপুনি কি শিকিলে আমাক জনাওক।
প্ৰশ্ন 1 বেলচাৰে মাটি তুলি লোৱাৰ সঠিক কৌশল কি ক কোদালৰ হেণ্ডেল ব্যৱহাৰ কৰি মাটি ওপৰলৈ তুলি ঢিলা কৰিব লাগে খ অলপ পিছলৈ হোলান দি পিঠিৰ সলনি ভৰি ব্যৱহাৰ কৰি মাটি তুলি লওক গ মাটি পাৰত বা গাড়ীত থৈ দিব ঘ ওপৰৰ সকলোবোৰ শুদ্ধ উত্তৰটো হ'ল ঘ প্ৰশ্ন 2 মসৃণ ধাৰৰে আধুনিক পাত্ৰ কেনেকৈ উপযোগী ক লঘু ওজনৰ খ মসৃণ পাত্ৰ গ জাৰণ আৰু লিকেজ প্ৰতিৰোধী ঘ ওপৰৰ সকলোবোৰ শুদ্ধ উত্তৰটো হ'ল ঘ প্ৰশ্ন 3 এজন শ্ৰমিকৰ হাতত আঘাত পোৱাৰ কাৰণ কি আছিল ক তেওঁ পুৰণি পাত্ৰ বা কেৰাহী ব্যৱহাৰ কৰি আছিল খ তেওঁ গ্লোভছ ব্যৱহাৰ কৰা নাছিল গ ওপৰৰ দুইটা ঘ এইবোৰৰ কোনোটোৱেই নহয় শুদ্ধ উত্তৰটো হ'ল গ প্ৰশ্ন 4 পুৰণি ঘমেলা বা তাছলেৰ কি অভাৱ ক প্ৰান্তবোৰ অতি চোকা খ হাতখন কাটিব পাৰে বা আঘাত পাব পাৰে গ ওপৰৰ দুইটা ঘ এইবোৰৰ কোনোটোৱেই নহয় শুদ্ধ উত্তৰটো হ'ল গ প্ৰশ্ন 5 এই ভিডিঅ'টোৰ পৰা আপুনি কি শিকিলে ক সুৰক্ষাৰ হাতমোজা ব্যৱহাৰৰ গুৰুত্ব খ আধুনিক পাত্ৰ বা কেৰাহী ব্যৱহাৰৰ গুৰুত্ব গ মাটি তুলি লোৱাৰ সময়ত শুদ্ধ শৰীৰৰ ভংগীমাৰ গুৰুত্ব ঘ ওপৰৰ সকলোবোৰ শুদ্ধ উত্তৰটো হ'ল ঘ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ